আপোনালোকক আন্তৰিক আদৰণি। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মজিয়াত আজি আমি আলোচনা কৰিম দিব্যাংগৰ নামত বেপাৰ কিয়। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আজি আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ। দিব্যাংগসকল আমাৰ সমাজৰ একোজন বাসিন্দা, সেই কথা আমি প্ৰত্যেকেই জানো। আমাৰ সমাজত আপোনাৰ দৰে মোৰ দৰে আমাৰ প্ৰত্যেকজন নাগৰিকৰ দৰে জীয়াই থকাৰ মৰ্যাদাপূৰ্ণ জীৱন অতিবাহিত কৰাৰ অধিকাৰ তেখেতসকলৰো আছে। কিন্তু আমি এটা কথা সততে লক্ষ্য কৰোঁ, পদে পদে এই দিব্যাংগসকল, এই প্ৰতিবন্ধীসকল পদে পদে অৱহেলিত হয়, তেখেতসকল প্ৰবঞ্চিত হয় আৰু বহুতৰ তিৰ্যক মন্তব্যৰ সন্মুখীন হয়। এনেধৰণৰ কিছুমান পৰিস্থিতিৰ সৃষ্টি হয় স্বাভাৱিকতে। কিন্তু তাৰ বিপৰীতে আৰু এটা কথা আছে যে দিব্যাংগসকলৰ ক্ষেত্ৰত বা আন প্ৰতিবন্ধীসকলৰ ক্ষেত্ৰত আমি এই কথাও দেখা পাওঁ, বহু চৰকাৰী আঁচনি তেওঁলোকক চুব পৰা নাই। কিন্তু চৰকাৰী আঁচনি থকা অৱস্থাতো বহু দিব্যাংগই, বহু প্ৰতিবন্ধীয়ে সেই আঁচনিৰ সুবিধা ল'বলৈও আগবাঢ়ি নাহে। এনেধৰণৰ কিছুমান কথা আছে। তেখেতসকলে পদপথৰ জীৱন অতিবাহিত কৰে আৰু জীৱন অতিবাহিত কৰি উপাৰ্জনৰ ৰাস্তা তেওঁলোকে বিচাৰে। এনেধৰণৰ বিভিন্ন কথা আছে, বিভিন্ন বিষয় লৈ আমি আজি আলোচনা কৰিম। তিনিগৰাকী অতিথিৰ সৈতে আমি আলোচনা আগবঢ়াব বিচাৰিছোঁ। মই প্ৰথমে আদৰিছোঁ ৰাজীৱ কুমাৰ সাউদ, প্ৰতিষ্ঠাপক অধ্যক্ষ, তেখেত দিব্যাংগ নাট্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে তেখেতে বহুদিন ধৰি কাম কৰি আছে। 2019 চনৰ পৰাই তেখেতে দিব্যাংগসকলৰ হৈ বহুখিনি কাম কৰি আছে। আমি সেই সন্দৰ্ভত আলোচনা কৰিম। মই আলোচনাৰ বাবে আদৰিছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী পৰামৰ্শদাতা, কাউন্সেলৰ ৰাজলক্ষ্মী ৰাজশ্ৰী। নমস্কাৰ। তেখেতেও তেখেতৰ অভিজ্ঞতাৰ ভিত্তিত বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ পথিক এই স্বেচ্ছাসেৱী সংস্থাৰ উপসভাপতি মিনতী বৰুৱা। তেখেতেও তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। দিব্যাংগৰ নামত বেপাৰ কিয়, এই বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই প্ৰথমে ৰাজীৱ কুমাৰ সাউদক এই কথা সুধিব বিচাৰিছোঁ যে দিব্যাংগৰ নামত বেপাৰ কিয়, এই প্ৰশ্নৰ উত্তৰ প্ৰথমে আপুনি দিয়ক। কাৰণ আপুনি 2019 চনৰ পৰা ভাৰতৰ যিখন প্ৰথম দিব্যাংগ বিদ্যালয়, নাট্য বিদ্যালয়, এই বিদ্যালয়ত আপুনি প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে জড়িত হৈ বহুখিনি দিব্যাংগৰ সৈতে আপুনি সময় অতিবাহিত কৰিছে, তেখেতসকলৰ দুখ সুখৰ সমভাগী হৈছে। আপোনাৰ দৃষ্টিত আপুনি কেনেধৰণে ব্যাখ্যা কৰিব? নমস্কাৰ। দিব্যাংগৰ নামত বেপাৰ কিয়, এইটো কথা ক'বলৈ যাওঁতে বেপাৰ কোনে কৰিছে এইটো বিষয়ে আমি প্ৰথমতে আমি চাব লাগিব, বিশ্লেষণ কৰিব লাগিব। কাৰণ আমাৰ যিখিনি দিব্যাংগ ল'ৰা ছোৱালী আছে সেইখিনি ল'ৰা ছোৱালীয়ে মই ভাবোঁ তেওঁলোকে বেপাৰ কৰিব জনা হোৱাই নাই, আৰু তেওঁলোকক আমি বেপাৰটো শিকাবহে লাগিব। কিন্তু তেওঁৰ নামত যদি কোনোবাই বেপাৰ কৰি আছে সেইটো বেয়া কথা, আৰু সেই দিশটো আমি চাব লাগিব। আৰু এইটো ক্ষেত্ৰত হয়তো মোৰ সিমান জ্ঞাত নহয়, মই যিহেতু নাটক চিনেমা এইটো দিশত সাংস্কৃতিক দিশত বেছি জড়িত, কিন্তু তথাপিও কেতিয়াবা এনেকুৱা বিষয় বা এনেকুৱা নিউজ বা কেনেকুৱা কিছুমান বিষয় আমাৰ হাতলৈ আহে, মই গম পাওঁ। কিন্তু দিব্যাংগ ল'ৰা ছোৱালীসকলে বা যিসকল ব্যক্তি আছে তেওঁলোকে আজিলৈকে বেপাৰ কৰিব জনা হোৱা নাই, আৰু মই ভাবোঁ তেওঁলোকক বেপাৰ কৰাব শিকাবহে লাগিব, মই তেনেকৈয়ে ভাবোঁ। সাউদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইখিনিতে মোৰ এটা কথা মনলৈ আহিছে, আমি বহুকেইখন বলিউডৰ ছবি উপভোগ কৰিছোঁ, আগতেও কৰিছিলোঁ বাৰু, বৰ্তমান হয়তো আছে, বহুদিন চিনেমা গৃহলৈ যোৱা নাই, গতিকে আমি গম নাপাম যে তেনেকুৱা কাহিনীও আছে যে দিব্যাংগসকলক এনেকৈ ইচ্ছাকৃতভাৱে দিব্যাংগ অৱস্থালৈ লৈ যোৱাৰ পাছত ধন ঘটাৰ আহিলা হিচাপে বহু
বণিক গোষ্ঠী এনেকুৱা কাম কিছুমান কৰে সেই ছবিবিলাকৰ কথা মনলৈ আহিছে মই ৰাজলক্ষ্মী ৰাজশ্ৰীক এই সন্দৰ্ভত সুধিব বিচাৰিছোঁ তেখেতো যিহেতু দীৰ্ঘদিনীয়া অভিজ্ঞতা সম্পন্ন এগৰাকী নাৰী এগৰাকী মহিলা আপোনাৰ দৃষ্টিৰে আপুনি কি কয় মোৰ দৃষ্টিৰে যদি মই ক'বলৈ যাওঁ যিকোনো এটা হত্যাৰ ক্ষেত্ৰত যি সংগঠিত হয় সেয়া হয় জ্ঞান নহয় অজ্ঞানতাৰ ফলত সংগঠিত হয় হাউদ ডাঙৰীয়াই যিটো কথা ক'লে যে সেই ল'ৰা ছোৱালীখিনিয়ে জনা হোৱাই নাইকিয়া হয় প্ৰথম অৱস্থাত হয়তো দিব্যাংগসকলে এটা পিৰিয়ডলৈকে একো নাজানে যেতিয়া অপৰিপক্ক অৱস্থাত থাকে কিন্তু আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ যে তেওঁলোকে নিজেই নিজক লৈ বেপাৰ কৰাত সন্মতি প্ৰদান কৰে বা নিজেই ব্যৱসায়ত নামি পৰে গতিকে জ্ঞান বা অজ্ঞানতা এই দুইটাৰ ফলতেই এই বেপাৰ বৃদ্ধি পাইছে দিনক দিনে সামাজিকভাৱে মই সেইটোৱে ভাবোঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজলক্ষ্মী ৰাজশ্ৰীয়ে তেখেতক মই ধন্যবাদ জনাইছোঁ আমি তেখেতৰ ওচৰলৈ পুনৰ আহিম বহুখিনি কথা লৈ এইখিনিতেই মোৰ মনত পৰিছে ৰাজশ্ৰী মেডামে কোৱাৰ দৰে তেনেকুৱাকৈ নিজৰ ইচ্ছাৰে বহুতে তেনে কাম কৰে আমি গুৱাহাটী মহানগৰখনতে এনেধৰণৰ বহু দিব্যাংগ শিশুক আমি লগ পাওঁ ল'ৰা ছোৱালী উভয়ৰ কথাই কৈছোঁ দিব্যাংগ শিশুক লগ পাওঁ তেখেতসকলৰ পাছফালে কিন্তু কিছুমান মানুহ থাকে তেখেতসকলক আনি লৈ আহি এটা নিৰ্দিষ্ট জেগাত বহুৱাই দিয়াৰ পৰা তেখেতসকলক নিশা যাপন কৰালৈকে এইখিনি ব্যৱস্থা লোৱা মানুহো আছে আমি সংবাদ মাধ্যমৰ মানুহ হিচাপে আমি সেই কথা আমি উপলব্ধি কৰোঁ তেনেকুৱা ধৰণৰ ঘটনাবিলাক আছে মিনতী বৰুৱাই এই ক্ষেত্ৰত কি কয় আপোনালোকে যি কৈছে তাতকৈ অকণমান মই ফাদৰি কাটিব খুজিছোঁ 1992 চনত যেতিয়া ৰাষ্ট্ৰসংঘই দিব্যাংগ দিৱসটো উদযাপন কৰিবলৈ মানে তেওঁলোকে স্বীকৃতি দিছিলে 3 ডিচেম্বৰটো গতিকে তেখেতসকলৰ এটা উদ্দেশ্য আছিল যে একেলগে সাধাৰণ মানুহৰ লগতে দিব্যাংগসকলকো আগবঢ়াই নিয়াটো কিন্তু এই ক্ষেত্ৰত দেখা যায় যে চৰকাৰে বিভিন্ন আঁচনি লৈছে বা কিছুমান সংৰক্ষণ কৰি ৰাখিছে পদবীৰ কাৰণেও গতিকে সেইখিনি কিছুমান মানুহ আছে সাধাৰণ অজুহাত দেখুৱাই দিব্যাংগৰ এখন চাৰ্টিফিকেট উলিয়াই আৰু তেওঁলোকে সেই দিব্যাংগৰ কাৰণে যিখিনি সংৰক্ষণ কৰি থকা আসন বা সা সুবিধা তেওঁলোকে লয় আৰু যিসকল শাৰীৰিকভাৱে অক্ষম তেখেতসকলে তাৰ পৰা বঞ্চিত হয় গতিকে তাতো এটা বেপাৰ চলে মোৰ মতে তাতো এটা বেপাৰ চলে আৰু তাৰ মাজত আছে যে যিসকল মানুহ কিছুমান আছে যে সম্পূৰ্ণভাৱে মানে শাৰীৰিকভাৱে অক্ষম আৰু কিছুমান আংশিকভাৱে আৰু চৰকাৰে এই যিসকল একেবাৰে শাৰীৰিকভাৱে অক্ষম পূৰ্ণভাৱে তেখেতক পূৰ্ণ সহযোগিতা চৰকাৰে দিব লাগে বুলি মই ভাবোঁ আৰু এই যে মাজৰ বেপাৰটো যে সংৰক্ষণৰ কাৰণে যিটো হয় এইটো চলিয়ে থাকে আমি বহুত পাইছোঁ গতিকে সেইখিনি ৰোধ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কথা কৈছে মিনতী বৰুৱাই মই আগতে এই কথা কৈছোঁ যে পথিক এই স্বেচ্ছাসেৱী সংস্থাৰ তেখেত উপসভাপতি গুৰুদায়িত্বত আছে আৰু দীৰ্ঘ সময় ধৰি আমাৰ সাধাৰণ নাগৰিকৰ বাবে বহুখিনি কাম কৰি আছে আৰু এই পথিকৰে এটা নতুন প্ৰকল্প নতুন নহয় সম্ভৱতঃ দিন হৈছে হেঁপাহ এই হেঁপাহ দিব্যাংগ মানুহৰ বাবে লোকৰ বাবে শিশুৰ বাবে এই প্ৰকল্পই তেখেতসকলে বহু কাম কৰি আছে আৰু এই আমাৰ যিসকল দিব্যাংগ হৈ জন্ম লাভ কৰিছে এনেধৰণৰ শিশুৰ বাবেও তেখেতসকলে বহুখিনি কাম কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ তেখেতৰ ওচৰলৈ মই পুনৰ আহিম আৰু এইখিনিতেই আমি এটা কথা ক'ব লাগিব যে আমাৰ বিশ্বৰ বৰ্তমান যি জনসংখ্যা এই জনসংখ্যাৰ 10% আমাৰ দিব্যাংগ বা প্ৰতিবন্ধী আৰু ইয়াৰে 80% বাস কৰে আমাৰ ভাৰতৰ দৰে উন্নয়নশীল দেশত গতিকে দিব্যাংগসকলক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ তেখেতসকলক আমি অৱহেলা কৰিব নোৱাৰোঁ তেখেতসকলৰ সমমৰ্যাদা আছে আমাৰ দৰে মানুহ হিচাপে জীয়াই থকাৰ আমি সেই বিষয়টো আমি গুৰুত্ব দিব লাগিব মই আহিছোঁ ৰাজীৱ কুমাৰ হাউদৰ ওচৰলৈ আৰু ৰাজীৱ কুমাৰ হাউদ ডাঙৰীয়াক মই পোনপটীয়াকৈ এটা কথা সুধিব খুজিছোঁ যে স্বাভাৱিক জীৱন অতিবাহিত কৰিব নোৱাৰাৰ যন্ত্ৰণা সদায় কঢ়িয়াই লৈ ফুৰে একোজন দিব্যাংগ যুৱক অথবা যুৱতীয়ে ছাত্ৰ অথবা ছাত্ৰীয়ে আপুনি এনেধৰণৰ বহু অভিজ্ঞতাৰ সন্মুখীন নিশ্চয়কৈ হৈছে আপুনি এই সন্দৰ্ভত আপোনাৰ মতামত কেনেধৰণে ব্যাখ্যা কৰিব হয় এইখিনিতে কাৰণ মই এটা কথা কওঁ যে মই 2010 চনৰ পৰাই দিব্যাংগ ল'ৰা ছোৱালীসকলক লৈ কাম কাজ কৰি আছোঁ 2010 চনৰ পৰা কাৰণ গুৱাহাটীৰ
হয়তো 13খনমান স্কুলত মই নিজে নাটকৰ প্ৰশিক্ষক হিচাপে কাম কাজ কৰিছোঁ বা 2019 চনত দিব্যাংগ নাট্য বিদ্যালয় জন্ম দিছোঁ তাৰ আগত 2012 চনত সচিত্ৰপুথি সাংস্কৃতিক গোষ্ঠী নামেৰে অনুষ্ঠান জন্ম দিছিলোঁ ঠিক তেনেকুৱাকৈ মই 2010 চনৰ পৰা কাম কাজ কৰি থাকি ইহঁতৰ ইমান বছৰে মই সিহঁতৰ ল'ৰা ছোৱালীসকলৰ যিখিনি পাইছোঁ বিশেষকৈ মই এটা কথা ক'ব খোজোঁ যে মই দিব্যাংগ ল'ৰা ছোৱালীসকলৰ বা দিব্যাংগ ব্যক্তিসকলৰ যিটো ষ্ট্ৰাগল বা যিখিনি তেওঁলোকৰ সেইটো মই ঘৰৰ পৰাই ক'ৰবাত দেখিছোঁ কাৰণ মোৰ খুৰা স্বৰ্গীয় অজিত সাউদ খুৰা দিব্যাংগ আছিল আৰু খুৰাৰ ক্ষেত্ৰতে মই বহুখিনি দেখিছিলোঁ যে খুৰা ক'ৰবাত এনেকুৱা লাগিছে ঘৰৰ পৰাই যেন ক'ৰবাত বঞ্চিত তেওঁলোক সমাজটো দূৰৰ কথা ঘৰখনতে বহু ক্ষেত্ৰত বঞ্চিত আৰু বিশেষকৈ খুৰাৰ মৃত্যুৰ সময়ত মই বহুত ওচৰত আছিলোঁ কাৰণ কিছুমান বস্তুৱে খুব সেই কৰে যেনেকুৱা আমাৰ চহৰ অঞ্চলত ক'ৰবাত এতিয়া অকণমান তেনেকুৱা বহুত অনুষ্ঠানে বা হেৰিয়ে কাম কাজ কৰি আছে সেইটো কাৰণত হয়তো অলপ সজাগতা আহিছে যেন মোৰ এটা অনুভৱ হৈছে কিমানখিনি আহিছে মই নাজানো তথাপিও গাঁও অঞ্চলত এতিয়াও আমাৰ যিখিনি দিব্যাংগ ল'ৰা ছোৱালী আছে তেওঁলোকক আমাৰ সমাজেও নিজৰ নিজৰ কিছুমান নামেৰে নামাকৰণ কৰে কলা এনেকুৱা যি মুখত আহে তেনেকুৱা নামেৰে নামাকৰণ কৰে আৰু বিশেষকৈ এইবোৰ এই ধৰণৰ মানুহসকলক বা মোৰ নিজৰ খুৰাৰ অভিজ্ঞতাৰ কথাটোৱে কৈছোঁ কি যে বিয়া সবাহ বা এনেকুৱা অনুষ্ঠানত এনেকুৱা কাম কাজত খুৰাক এসপ্তাহমান আগতে মাতি লৈ যায় আৰু হয়তো লেতেৰা যিখিনি সমাজে বেলেগে নকৰা কাম কাজবোৰ তেওঁৰ দ্বাৰা কৰাই তেখেতক কৰিব দিয়ে আৰু খোৱা লোৱাত কিন্তু তেখেত শেষত খাব লাগিব তেখেত বা পিছত খাব লাগিব অকলে খাব লাগিব তেনেকুৱা এটা বিষয় মই দেখিছোঁ আৰু তেনেকুৱা বহুত হেৰি মই গুৱাহাটীত মই বহুতৰ হেৰিত দেখিছোঁ যে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিয়ে আজিও ঘৰৰ ভিতৰত সোমাই আছে তেওঁলোকে আনকি মুকলি আকাশখন দেখিবলৈ পোৱা নাই তেওঁলোকৰ কাৰণে হয়তো সেইকাৰণে পৃথিৱীখন বহুত সৰু আৰু সেইটো কাৰণে মই ক'ৰবাত নিজে এটা নিজৰ এটা মনত মই যেতিয়া সেই কৰি আছিলোঁ মই অধিকাৰক লৈ মই যিহেতু ৰাষ্ট্ৰসংঘৰ মই ইউনিচেফৰ পৰা এটেণ্ড কৰিছিলোঁ যে চাইল্ড ৰাইটছ এণ্ড চাইল্ড পাৰ্টিচিপেশ্যনৰ ওপৰত শিশুৰ অধিকাৰৰ অংশগ্ৰহণৰ ওপৰত মই সেইকাৰণে অধিকাৰৰ ওপৰত বিশেষকৈ এটা গুৰুত্ব প্ৰদান কৰি মই ভাবিছোঁ যে ইহঁতৰ যিহেতু অধিকাৰ আছে সেই অধিকাৰটো আমি সঁচা অৰ্থত কিমানখিনি তেওঁলোকক দিব পাৰিছোঁ সেই দিশটো আগত ৰাখিয়ে মই নাটক যিহেতু এনেকুৱা এটা মাধ্যম যে যিটোৱে নাটক চিনেমাই সমাজত এক বিশেষ ভূমিকা পালন কৰে আৰু সেইকাৰণে মই নিজে যিহেতু নাটকৰ মানুহ সেইকাৰণে মাধ্যমটো লৈ আৰু শিক্ষাৰ ক্ষেত্ৰত মই তেনেকৈ আগবঢ়াই লৈ যোৱাৰ কাৰণে আৰু সমাজৰ পৰা এই ব্যাধিটো যাতে গুচক নাইকিয়া হওক সেইটোৰ কাৰণে কাম কাজ কৰি আছোঁ আৰু তেনেকুৱা থাকিব আমি আৰু সেই মানসিকতাটো ক'ৰবাত সলনি কৰিব লাগিব হয় এটা গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজীৱ কুমাৰ সাউদ ডাঙৰীয়াই মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু অকণমান আমি অনুষ্ঠানটোত আমি এটা অন্য প্ৰসংগ ইয়াত উত্থাপন কৰিব বিচাৰিছোঁ কাৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী পৰামৰ্শদাতা আমাৰ মাজত উপস্থিত আছে ৰাজশ্ৰী মেডাম তেখেতে বহুত দিন ধৰি এই বিষয়ত বহুখিনি অভিজ্ঞতা সঞ্চয় কৰিছে আৰু এই অভিজ্ঞতাৰ ভিত্তিত তেখেতে লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত আমাক ক'ব লাগে এটা কথা যে আমাৰ বৰ্তমান সময়ৰ যি লাইফষ্টাইল আমাৰ মানুহ আমাৰ যেনেধৰণে আমি থাকিবলৈ লৈছোঁ বা আমি কৰিবলৈ লৈছোঁ এনেধৰণৰ এই পৰিস্থিতিত আমাৰ এই দিব্যাংগৰ জন্ম বা দিব্যাংগৰ এই বিষয়টো বেছি গভীৰ হৈ গৈছে নেকি আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা কি কয় আচলতে দিব্যাংগ যে এই শিশুসকল আমাৰ পৃথিৱীত জন্ম লয় সেই গোটেই কথাটোৰ লগত এগৰাকী মাতৃয়ে গৰ্ভধাৰণ কৰাৰ পৰ্যায়ৰ পৰা এটা বিকাশ মানে জড়িত হৈ থাকে কথাটো হ'ল কি আজি আমি সাধাৰণ অৰ্থত পৰিয়াল পৰিকল্পনাৰ কথাটো মই টানি আনিছোঁ পৰিয়াল পৰিকল্পনা বুলি ক'লে আমি সাধাৰণ মানুহে খুব ভালকৈ একো বুজি নাপাওঁ কিন্তু আমাৰ ভাৰতৰ দৰে দেশত কিমান দম্পতীয়ে পৰিয়াল পৰিকল্পনা অনুসৰি এটা সন্তান জন্ম দিয়ে সেইটো এটা প্ৰশ্ন আৰু এই পৰিয়াল পৰিকল্পনাৰ অভাৱো এটা কাৰণ হ'ব পাৰে কাৰণ কি হৈছে কোনো পৰিকল্পনাবিহীনভাৱে আমি উপযুক্ত বয়স নহওঁতেই কৈশোৰ অৱস্থাতে যদি এটি সন্তান গৰ্ভধাৰণ কৰিলোঁ তেতিয়াহ'লেও এক মানে বিপদজনক পৰিস্থিতি হ'ব পাৰে গৰ্ভধাৰণৰ সময়ত অনাগত দিনত পংগু সন্তান জন্ম হ'ব পাৰে গতিকে এই সমূহ ফেক্টৰো একদম আৰম্ভণিতেই আহিব পাৰে তাৰমানে এটি সন্তানৰ ক্ষেত্ৰত আৰু আমাৰ সামাজিক কিছু প্ৰতিবন্ধকতা আছে যে আমি যেতিয়া সন্তান এটা
গৰ্ভধাৰণ কৰোঁ তেতিয়া এতিয়াও এনেকুৱা মানুহ আছে যিয়ে নেকি হস্পিটেললৈ নাহে প্ৰথম অৱস্থাত আছে কি যে জনাব নালাগে শিশু এটা হেৰি হৈছে বুলি গোপনে ৰখা হয় যাৰ ফলত 5 মাহ 6 মাহলৈকে হস্পিটেললৈ নহা পৰিস্থিতি এতিয়াও আমি প্ৰতিদিনেই পাই আছোঁ যাৰ ফলত কি হৈছে আমি 20 সপ্তাহৰ ভিতৰত কৰিব লগা যিখন এনমেলি স্কেন সেইখন কৰিব পৰা নগ'ল গতিকে যদিহে কিবা বাৰ্থ ডিফেক্ট আছিল সেই কথাটো ধৰাত নপৰিল কিন্তু বেছিভাগ ক্ষেত্ৰতে কি হয় গৰ্ভাৱস্থাতে সেই এনমেলি স্কেনখনৰ জৰিয়তে যিখিনি তেনেকুৱা বাৰ্থ ডিফেক্ট যথেষ্টখিনি ধৰা পৰে ক'ৰবাত 2-1 এইটো একদম ৰেয়াৰ হয় আৰু ধৰা নপৰে গতিকে আমাৰ মানুহৰ এই জ্ঞানখিনিৰ অভাৱ যাৰ বাবেও এই গৰ্ভস্থ সন্তানসকলৰ ক্ষেত্ৰত যিটো পংগুত্বৰ কথাটো মই ক'ম আৰু তাৰ পিছতো যেতিয়া জন্ম হ'ব বা এক্সিডেণ্টেলি আপোনাৰ পিছত ধৰক প্ৰতিবন্ধকতা আহিলে সেই বিষয়টো ধৰক অলপ বেলেগ ধৰণৰ হৈ যায় আৰু প্ৰথম কথাটো হ'ল যে আমি সঁচাকৈয়ে ঘৰখনে প্ৰত্যেক এজন মানুহৰ মূল ভেটিটোৱে হৈছে ঘৰখন ঘৰৰ মানুহে যেতিয়া তেওঁক এটা সবল দৃষ্টিভংগীৰে আগুৱাই দিব তেতিয়াহ'লে বাকী কোনেও কিন্তু কেতিয়াও একো তেওঁৰ লগত অন্যায় কৰিব নোৱাৰে চেষ্টা কৰিব পাৰিব কিন্তু অন্যায় কৰিব নোৱাৰে গতিকে প্ৰথম ঘৰখন এই ক্ষেত্ৰত সবল হ'ব লাগিব কিন্তু ঘৰখনেই সফল নহয় এইটোৱে কথা যে কোনোবা বেঙা ল'ৰা এজন যদি জন্ম হ'ল তাৰ নামটো বেঙাই হৈ থাকিল কলা বেঙা বুবা এনেকেই নামটোও পৰে গতিকে আমাৰ আইনী দৃষ্টিভংগী আৰু সামাজিক দৃষ্টিভংগী ভাৰতৰ দৰে দেশত পেৰেলেলি এতিয়াও চলা নাইকিয়া আইনী দৃষ্টিভংগী এটা বেলেগ কথা কয় যে আমি সম অধিকাৰ সম মৰ্যাদা দিব লাগে কিন্তু সামাজিক দৃষ্টিভংগীটো আমাৰ বেলেগ দুইটা আমি সমান যেতিয়া কৰিব পাৰিম ইয়াৰ মাজৰ যিখিনি ব্যৱধান তেতিয়া আঁতৰি যাব বুলি মই ভাবোঁ হয় ৰাজলক্ষ্মী ৰাজশ্ৰীক মই আৰু এটা কথা এইখিনিতে সুধিব বিচাৰোঁ আৰু তেখেতে মই আশা কৰোঁ যে অকণমান গুৰুত্বপূৰ্ণভাৱে উত্তৰ দিব আৰু এনেধৰণৰ কথা আলোচনাৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো এটা সজাগতামূলক অনুষ্ঠানত পৰিণত হ'ব পাৰে আপুনি যি বিষয়ত আমাক ব্যাখ্যা দাঙি ধৰিছে আমি সেই বিষয়তে মই সুধিব বিচাৰিছোঁ যে সন্তান প্ৰসৱৰ আগত আৰু সন্তান প্ৰসৱৰ পাছত অভিভাৱকে কৰিব লগা তেনে কি নিৰ্দিষ্ট কথা আছে তেনেকুৱা আপোনালোকৰ কিবা পৰামৰ্শ আছে নেকি মইতো ভাবোঁ প্ৰত্যেক দম্পতীয়ে সন্তান এটা যেতিয়া মানে গৰ্ভধাৰণ কৰিম বুলি ভাবে এটা উপযুক্ত বয়সত তেওঁলোকৰ কিবা শাৰীৰিক বিসংগতি আছে নেকি প্ৰথম পৰীক্ষা কৰিবলৈ ডক্টৰৰ ওচৰলৈ যাব লাগে কিন্তু কিমানে যায় পাবলৈকে সেই বস্তুটো টান তাৰমানে কোনেও নেযোৱাকৈ একদম ছাডেনলি কেনেকৈ কি হৈ গ'ল সেই কথাটো প্ৰায় মানুহে নাজানেই তাৰমানে একদম আনপ্লেন হয় আমাৰ দেশত প্ৰায়বোৰ প্ৰেগনেঞ্চিয়ে তাৰমানে আনপ্লেন হয় গতিকে অকল মানে শাৰীৰিক প্ৰতিবন্ধকতাই নহয় বিভিন্ন আৰ্থিক দিশতো প্ৰভাৱ পৰে বিভিন্ন ধৰণৰ সামাজিক ব্যাধিৰ সৃষ্টি হয় আৰু ঠিক তেনেদৰে সন্তান এটি প্ৰসৱ হৈ যোৱাৰ পাছত এটা স্বাভাৱিক শিশুৰ আচৰণ আৰু প্ৰতিবন্ধকতা থকা শিশুৰ আচৰণ কিন্তু খুব সোনকালে ধৰা পৰে যিটো আমাৰ অভিভাৱকৰ নেগলিজেন্সিৰ ফলত বহু সময়ত বৃদ্ধি পোৱা দেখা যায় আমি কিছুমান সিম্পটমছ দেখিলে আৰম্ভণিতে গম পোৱা যায় সেইবিলাক কথা আমি গুৰুত্ব নিদিওঁ এতিয়া চাব মই প্ৰায় ছ'চিয়েল মিডিয়াতে দেখোঁ আজিকালি বহুত ছ'চিয়েল মিডিয়াত গ্ৰুপছ হৈছে আলোচনা কৰা কিবা কিবি এনেকুৱা তাতে প্ৰায়ে দেখোঁ যে সুধিলে মাকগৰাকীয়ে মোৰ বাচ্চাটোৰ মাত ফুটা নাই মোৰ শিশুটোৰ 2 বছৰ হৈছে এতিয়ালৈকে খোজ লোৱা নাই মই কি কৰিম আচলতে এই কথাবোৰ সোধাৰ স্থান হেতু নে তেওঁলোকে সেই বিষয়টোৰ বাবে যি অভিজ্ঞ ডক্টৰৰ ওচৰলৈ বা এগৰাকী পৰামৰ্শদাতাৰ ওচৰলৈ যোৱা উচিত মানুহৰ সেই বস্তুটোৰ মানে সেই সাধাৰণ জ্ঞানখিনিৰ অভাৱ আৰু সেইকাৰণে হয়তো মই মোৰ নিজৰ মানে জ্ঞানেৰে যিমানখিনি পাৰোঁ এগৰাকী পৰামৰ্শদাতা হিচাপে এই কথাবিলাকতে সদায় গুৰুত্ব প্ৰদান কৰি আহিছোঁ যে খুবেই জৰুৰী সন্তান জন্মৰ আগৰ আৰু পাছৰ যিখিনি মানে চেকআপ সেইখিনি খুবেই গুৰুত্বপূৰ্ণ হয় আমি নিজে সচেতন হ'ব লাগে সচেতনতাৰ ফলত বা সচেতনতা আমি বৰ্তাই ৰাখিলে আমি এনেধৰণৰ কিছু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰোঁ ৰাজশ্ৰীয়ে এটা ভাল কথা কৈছে মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ মিনতী বৰুৱাৰ ওচৰলৈ আৰু মিনতী বৰুৱাক মই এই কথা সুধিব বিচাৰিছোঁ যে ভঙাগড়ৰ ৰাজগড় ৰোডত থকা
এটা আয়ুৰ্বেদিক সংস্থাৰ তেখেত সঞ্চালিকাৰ দায়িত্বটো আছে তেখেতে বহুকেইটা গুৰুত্বপূৰ্ণ কাম কৰি আছে আৰু এই প্ৰতিষ্ঠানলৈ মই যিমান দূৰলৈকে গম পাওঁ এনেধৰণৰ বহু দিব্যাংগ লোক যুৱক যুৱতী বা শিশুকে ধৰি বহু লোক আহে তেখেতসকলৰ এই প্ৰতিষ্ঠানত চিকিৎসা গ্ৰহণ কৰে এই সন্দৰ্ভত আপুনি লাভ কৰা অভিজ্ঞতাৰ পৰা কিছু কথা ক'ব নেকি আয়ুৰ্বেদিক যিটো সংস্থা আয়ুৰ্বেদিক যিটো ট্ৰিটমেণ্ট হয় সেইটো সকলোতকৈ শেষত আহে যেতিয়া এলোপেথিক কৰি কৰি তেওঁলোকে নোৱাৰে লাষ্ট তেওঁলোকৰ অপশ্যন থাকে যে আয়ুৰ্বেদিকত গৈ চাওঁ তেতিয়া আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰাৰ কোনো মানে অপশ্যন নাথাকে আৰম্ভণিত আহিলে সেইখিনি খুব ভাল তেতিয়া আমাৰ ওচৰত এটাই অপশ্যন থাকে এতিয়ালৈকে যিখিনি হৈছে তাতকৈ যাতে ডিটৰেট নহয় সেইখিনিতে আমি ৰখাব পাৰোঁ যাতে তাৰ বাবে আমাৰ কি হয় কিছুমান শাৰীৰিক অনুশীলন কৰোৱা হয় এক্সাৰচাইজ থাকে কিছুমান মাছাজ থাকে কিন্তু কিছুমান মানুহ কি হয় গুৱাহাটীৰ বাহিৰৰ পৰা আহে কিন্তু সেইখিনি এদিনৰ কাম নহয় সেইখিনি প্ৰতিদিনে কৰিব লাগিব সেইখিনি ঠিকে ৰাখিবলৈ সেই এক্সাৰচাইজখিনি অনুশীলনখিনি কৰাবই লাগিব কিন্তু গুৱাহাটীত থাকি হোটেলত থাকি সেয়া কেতিয়াও সম্ভৱ নহয় তাৰপিছত আমি এটা স্বেচ্ছাসেৱী হিচাপে আমি কাম কৰিবলগীয়া হয় কিয় যে আমি তেওঁলোকক ট্ৰেইন কৰি দিওঁ অভিভাৱকক বা এই মানে শিশু বা যুৱক যুৱতীক যিয়ে আনিছে তেখেতসকলক ট্ৰেইনিং দিওঁ যে 2-3 দিনমান আহক আমি কি কৰিছোঁ আপোনালোকে চাওক আৰু আপোনালোকে ঘৰত গৈ প্ৰতিদিনে কৰক কাৰণ সদায় আনি ইয়াত কৰিব নোৱাৰে আৰু এইটো সম্ভৱো নহয় কাৰণ ইতিমধ্যে তেওঁলোকে মানে আৰ্থিকভাৱে জুৰুলা হৈ আহে গতিকে আমি সেইখিনি দিওঁ তেনেকৈ এইখিনি বাহিৰৰ কথা কিন্তু ইয়াৰ গুৱাহাটী চহৰৰো এই অলপ দিন আগতে আনিছিলে প্ৰায় 27 বছৰীয়া এজন যুৱক ককাকজন প্ৰথমতে আহি ক'লে ইয়াত ঠিক কৰিব আমিওতো গম নাপাওঁ বোলো কি বা পজিশ্যনত আছে আপোনালোকে লৈ আহিব তাৰপিছত যেতিয়া লৈ আহিছে মানে তেওঁৰ মানে কঁকালৰ পৰা ভৰিলৈকে তেওঁৰ কোনো মানে জোৰে নাই একো কাম নাই দাঙি আনিছে 27 বছৰীয়া ল'ৰা জন্মতে বোলে কিছুদিন ভালে আছিলে তেওঁলোকৰ অৱস্থা পাতিও ভালে আছিলে দেউতাক মাক চাকৰি কৰিছিলে তাৰপিছত যেতিয়া ডাঙৰ হৈ আহিল তেতিয়া গম পালে যে তেওঁলোকৰ মানে ভৰি দুখনে কাম নকৰে কঁকালৰ পৰা তেওঁ খুব দুৰ্বল চিকিৎসা কৰিলে অপাৰেশ্যনো কৰিলে কিন্তু ভাল নহ'ল পিছলৈ মানে মাকে চাকৰি এৰিবলৈ কাৰণ চাই থাকিবলগীয়া হয় তেওঁক আনি তেওঁকো মানে সদায় আনিব গুৱাহাটীত থাকিলেও আমাৰ চেণ্টাৰলৈ সদায় নিব নোৱাৰে তাৰপিছত আমি তেওঁলোকক ঘৰলৈ গৈ সেই চিকিৎসা প্ৰদান কৰা গ'ল যিখিনি অনুশীলন কৰিব দিয়া গ'ল যাতে বাথৰুমলৈকে যাতে তেওঁ ভৰিখন পাতি পাতি যাব পাৰে নিজে যাব পাৰে ধৰিবই লাগিব কিন্তু খোজটো দিব পৰা কৰি আমাৰ কৰা গ'ল কিন্তু তেওঁলোকৰ আৰ্থিকভাৱে ইমান দি থাকিব নোৱাৰে এনেই দেখাত গম পায় যে তেওঁলোক খুব আৰ্থিকভাৱে সবল কিন্তু ভিতৰখন গম পোৱা নাই তেওঁলোকে কিমান জুৰুলা হৈ গৈছে ইমান দিনে যিহেতু মাকেও চাকৰি এৰিলে দেউতাকৰ হেৰি আৰু সামাজিকভাৱে তেওঁলোক মানে সমাজৰ পৰা একাষৰীয়া হয় অকলশৰীয়া ক'তো যাব নোৱাৰে ল'ৰাটোক এৰি গতিকে তেওঁক মাকক আমি ট্ৰেইন কৰিবলগীয়া হ'ল কিন্তু মাকৰ ক্ষেত্ৰত কি হয় অকণমান দাঙি দিলে চিঞৰ মাৰি দিলে এৰি দিয়ে গতিকে এতিয়া আমি মাজে মাজে মাকক ট্ৰেইন কৰোঁ আৰু মাজে মাজে চাবলৈ যাওঁ তেনেকৈ আমি চিকিৎসা প্ৰদান কৰিছোঁ গতিকে তেনেকৈ ঘৰলৈকে তেনেকৈ আহি আমি মই যিহেতু পথিকৰ লগত জড়িত গতিকে সেইখিনি দেখা পায় যে কিমান তেনেকুৱা দিব্যাংগ লোক আছে যিসকল আহিব নোৱাৰে তেখেতসকলৰ ওচৰত আমি পথিকে আমি নিজে গৈছোঁ আৰু তেওঁলোকক এটা সুবিধা দিবলৈ চেষ্টা কৰিছোঁ তেনেকৈ আমাৰ হেঁপাহ যিটো প্ৰকল্প আছে তাৰ জৰিয়তে তেওঁলোকক যাতে তেওঁলোকে কাম কিবা কৰি খাব পৰা কৰিছোঁ যাতে তেওঁলোকে আনৰ ওপৰত যিহেতু নিৰ্ভৰশীল উপযুক্ত হিচাপে গঢ়ি তুলিছোঁ কাৰণ তেওঁলোকে যেতিয়া আনৰ ওপৰত যিহেতু মানে নিৰ্ভৰশীল যাতে হ'ব নালাগে তেওঁলোকে কিবা এটা কাম কৰাৰ ৰাস্তা আমি দিছোঁ সুবিধা কৰি দিছোঁ কাম কৰক আৰু তেওঁলোকে চলক পৰিয়ালটো চলাব পৰা কৰিছোঁ তেনেধৰণে বহুত আমি কাম কৰি আছোঁ ইতিমধ্যে আৰু দিব্যাংগসকলক কিছুমান স্মাইল প্ৰজেক্ট আমি মানে তেওঁলোকৰ মুখতো হাঁহি বিৰিঙাব বিচাৰিছোঁ যিসকল তেওঁলোকৰ মানে কিছুমান ওঁঠ ফটা তাউল ফটা তেখেতসকলৰ ওচৰলৈ গৈ আমি কিছুমান মানে ডক্টৰ লৈ গৈছোঁ KGMT হস্পিটেলৰ আমি তেজপুৰত গৈছোঁ বহুখিনি আমি পৰীক্ষা কৰিছোঁ যাতে তেওঁলোকৰ অপাৰেশ্যনৰ দ্বাৰা যিহেতু চৰকাৰে বহু সুবিধা দিছে সেই সুবিধাখিনি তেওঁলোকে যাতে পায় গতিকে আমি তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক আমি আনিব চেষ্টা কৰিছোঁ যে সুবিধাখিনি লওক আৰু তেওঁলোকৰ মুখতো আমি হাঁহি বিৰিঙাব পাৰোঁ মিনতি বৰুৱাক ধন্যবাদ জনাইছোঁ তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে চৰকাৰে বহুখিনি সুবিধা দিছে কিন্তু আমি সেই সুবিধা গ্ৰহণ কৰিব পৰা নাই বা গ্ৰহণ কৰা নাই দুটা কথা হ'ব পাৰে গ্ৰহণ কৰিব পৰা নাই
বহুতে হয়তো যোগাযোগৰ অভাৱতো গ্ৰহণ কৰিব পৰা নাই, কিন্তু জানিও বহুতে গ্ৰহণ কৰা নাই। আমি সেই গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা কৰিছোঁ। মই এতিয়া আহিছোঁ ৰাজীৱ কুমাৰ সাউদৰ ওচৰলৈ, আৰু ৰাজীৱ কুমাৰ সাউদক মই এই কথা সুধিব বিচাৰিছোঁ। তেখেতে এখন নাট্য বিদ্যালয় প্ৰতিষ্ঠা কৰি দিব্যাংগ শিশুৰ বাবে অহৰহ পৰিশ্ৰম কৰি আছে। কিন্তু মই তেখেতক সুধিব লগা কথাটো হৈছে যে প্ৰতিবন্ধীৰ এই যি অধিকাৰ, এই অধিকাৰ আছে, এই অধিকাৰ সুৰক্ষাৰ বাবে আমি আচলতে কি কৰিছোঁ, আপোনাক মই সুধিব বিচাৰিছোঁ। সুৰক্ষাৰ যিটো সুৰক্ষাৰ কথা ক'লে, অধিকাৰৰ কথাটো ক'লে, আমি কি কৰিছোঁ এইটো একদম সঁচা কথা। আমাৰ কি হয়, আমি কিছুমান এনেকুৱা হয়, আমি কাগজে পত্ৰই বা কলমেৰে আমি অধিকাৰবোৰ দিছোঁ, ঠিকে দিছোঁ, কিন্তু আমি সঁচা মানসিকতাৰে আমি তেওঁলোকক চাইছোঁ নে, বাস্তৱত কি কৰিছোঁ, এইটো দিশ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আৰু সদায় মই এটা কথা বিশেষকৈ মই নাটকতো এইটো সংলাপ মই সেই কৰোঁ যে আমি কিছুমান বস্তু হৃদয়ংগম কৰিব পাৰিব লাগিব। আৰু আন্তৰিকতা শব্দটো, আন্তৰিকতাৰে আমি কিছুমান দৃষ্টিভংগীৰে চাব লাগিব। আমি এনেই আমাৰ বহুত ব্যক্তি আছে, বহুত এনেকুৱা হৈ আছে যে আমি সন্মুখত দেখিলে বহুত তেওঁলোকৰ প্ৰতি মৰম আৱেগ বা চকু পানীৰে আমি বহুত সেই কিবা কিবি কৰোঁ, কিন্তু আমি যেতিয়া আঁতৰি যাওঁ তাৰপিছত আমাৰ সেই যিটো আৱেগ বা যিটো সেইটো নাইকিয়া হৈ যায়, বা তেওঁৰ প্ৰতি আমাৰ কিমানখিনি দায়বদ্ধতা সেইখিনি আমি নাইকিয়া ক'ৰবাত নোহোৱা হৈ যায়, সেনেকুৱা বহুত দেখিছোঁ। সেই ক্ষেত্ৰত মই ভাবোঁ যে আমি সমাজেও আমি একচুৱেলি আমাৰ এটা বিশেষ যদি আমি এটা দিশ চাবলৈ যাওঁ, যদি ধৰক আমাৰ ঘৰত দুটা সন্তান আছে, এটা ধৰক নৰ্মেল আমাৰ সাধাৰণ ল'ৰা ছোৱালী আৰু এজন দিব্যাংগ, তেতিয়াহ'লে নৰ্মেল ল'ৰা বা ছোৱালীজনীৰ কাৰণে আমি এটা পঢ়া শুনাৰ পৰা আৰম্ভ কৰি তেওঁৰ কাৰণে এটা পেকেজ ৰাখিছোঁ, এটা ডাঙৰকে এটা ৰাখিছোঁ। কিন্তু আমাৰ যিজন দিব্যাংগ ল'ৰা ছোৱালী, তেওঁৰ কাৰণে আমাৰ একো নাই, তেওঁৰ কাৰণে আকৌ আমি ক'ৰবাত কান্দিছোঁ বা কৰিছোঁ বা তেওঁক লৈ আমি ক'ৰবাত বিশেষকৈ চিন্তা কৰিছোঁ, সেইটো ঘৰৰ পৰা আহিছে ক'ৰবাত, অতিকৈ দুৰ্ভাগ্যৰ কথা। সেইটো অতিকৈ প্ৰথম কথা, মই এইটো বিষয়ত মই কমেই যে কিয় আমি ঘৰতে ক'ৰবাত তেওঁলোকক এভইড কৰিছোঁ, ঠিক তেনেকুৱা। তাৰপাছত যেতিয়া সমাজলৈকে গৈছে, সমাজে তেওঁক আমি যদিও কৈছোঁ, কিমানখিনি কৈছোঁ, সঁচা আন্তৰিকতাৰে আমি কিমানখিনি আগবঢ়াই দি তেওঁক কাম কাজ কৰিব দিছোঁ, কিমান অধিকাৰ তেওঁক দিছোঁ, এইটো এটা বিচাৰ্যৰ বিষয়। আৰু আজি মই যিখিনি এতিয়া নাটক বা মই যিখিনি সময় কাম কাজ কৰি আহিছোঁ, সেইটো দিশত মই সিমান বেছি আন্তৰিকতা মই এতিয়ালৈকে দেখিবলৈ পোৱা নাই, আৰু হয়তো আগলৈ পাম বুলি মোৰ এটা আশা আছে। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজীৱ কুমাৰ সাউদ ডাঙৰীয়ে, মই তেখেতক ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ, দিব্যাংগৰ নামত বেপাৰ কিয়। কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলা আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। বিৰতিৰ পাছত পুনৰ আলোচনালৈ উভতি আহিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, দিব্যাংগৰ নামত বেপাৰ কিয়। দিব্যাংগসকলৰ নামত বহুত সময়ত বেপাৰ কৰে, এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আমি আলোচনা কৰি আছোঁ। মই বিৰতিৰ পাছত ৰাজশ্ৰীৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ
যে আমাৰ মাজত থকা দিব্যাংগসকল, আমাৰ মাজত থকা প্ৰতিবন্ধীসকল সামাজিক বৈষম্যৰ কিয় চিকাৰ হয়? তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী, গতিকে সেই সূত্ৰে তেখেতেও বহু কথা গম পায়, বহু ঘটনাৰ বিষয়ে নিশ্চয় অৱগত। আপুনি কি কয়? আমি তেনেকুৱা সামাজিক বৈষম্যৰ চিকাৰ হোৱা লোক পায়ে থাকোঁ। কথাটো হ'ল কি, আমি ভাৰতীয় লোকসকল কিন্তু ধৰ্মবিশ্বাসী, গতিকে পোনপ্ৰথমেই দিব্যাংগ সন্তান এটি ঘৰত জন্ম হোৱা মানেই পূৰ্বজন্মৰ পাপৰ ফল, এনেকুৱা ধৰণৰ এটা মিথ মানুহৰ মূৰত সোমাই যায়, যাৰ ফলশ্ৰুতিত তেওঁলোকে ভাবিবলৈ লয় যে এয়া মানে ঘৰৰ এক বোজা, ই এক পাপৰ ফলশ্ৰুতি। আৰু দিব্যাংগ লোকসকলৰ কি হয়, যেতিয়া কলা বেঙাৰ লোক এজন বা অন্ধ বা ভৰিৰে সতি ভালকৈ খোজকাঢ়ি যাব নোৱাৰে, বিভিন্ন প্ৰতিবন্ধকতা হ'ব পাৰে, তেওঁলোকে কিন্তু সাধাৰণ মানুহৰ দৰে এক্ট কৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকে নিজৰ সুখ দুখখিনি আমাৰ দৰে এক্সপ্ৰেছ কৰিব নোৱাৰে। যাৰ ফলত কি হয়, কাম কৰা মানুহজনীক, বেঙী মানুহ এজনীক ঘণ্টাকে ঘণ্টা জোৰাই আমি কাম কৰিবলৈ দিব পাৰোঁ, হয়নে? লগাতকৈ বেছি আমি ৱৰ্কলোড দিব পাৰোঁ। হয় হয়, তেওঁলোকে কাৰণ প্ৰতিবাদ কৰিব পাৰোঁ, কাৰণ তেওঁলোকে সাধাৰণ মানুহৰ দৰে এক্সপ্ৰেছ কৰিব নোৱাৰে, তেওঁলোকক ডমিনেট কৰি ৰাখিবলৈ খুব সুবিধা। তাৰমানে সেইবোৰ কাৰণতে তাৰমানে এই যে বৈষম্যৰ বলি হয় বা ছোৱালীসকল বিশেষকৈ মানে কিছুমান অত্যাচাৰৰ সন্মুখীন হয়, যৌন উৎপীড়নৰো সন্মুখীন হোৱা তেনেকুৱা বহুত পাইছোঁ, যে কাম কৰা মানুহ হিচাপে ৰাখি দিলে কাৰোবাৰ ঘৰত, দুখীয়া মানুহৰতো তেনেকুৱা উপায় নাথাকে, গতিকে বহুতে তেনেকৈ ভাবে যে খাই বৈ থাকিবলৈ পাব, এঘৰ মানুহত ৰাখি দিলে কাম কৰা মানুহ হিচাপে, কিন্তু তাতেই কি হ'ল, যৌন উৎপীড়নৰ চিকাৰ হ'ল। তেনেকুৱা আমি ঘটনা বহুত পাওঁ আৰু বৰ দুখ লাগে। তাৰমানে তেওঁলোকৰ জাৰ্ণিটো সঁচাকৈ বৰ দুখ লগা ধৰণৰ হয়। হয় হয়, বিৰাট কষ্টকৰ হয়, অতি কষ্টকৰ কথা। আৰু এনেধৰণৰ ঘটনাবিলাক আমিও আমাৰ সংবাদ মাধ্যমৰ মানুহে আমিও গম পাওঁ, সুবিধা পায় আচলতে। প্ৰতিবন্ধী নাবালিকা বা প্ৰতিবন্ধী মহিলা বহু সময়ত যৌন নিৰ্যাতনৰ বলি হয়, বহুতৰ ঘৰত কাম কৰা সময়তে এই ধৰণৰ ঘটনাবিলাক ঘটে, আৰু এনেকুৱা সময়ত নিজৰ আত্মীয়ৰ ওপৰতো চেকা পৰে। বহু আত্মীয় লোকেও এনেধৰণৰ কিছুমান সুবিধা লোৱাৰ চেষ্টা কৰে। এনেধৰণৰ গুৰুত্বপূৰ্ণ কথাবিলাক আমি আজি আলোচনা কৰিছোঁ। মই একে সময়তে ৰাজশ্ৰীক এই কথাও সুধিব বিচাৰোঁ যে চৰকাৰে এনেধৰণৰ দিব্যাংগসকলৰ বাবে এই পৰ্যন্ত কিমান কি সুবিধা আগবঢ়াইছে বা কিমান কি আঁচনি আছে, আপুনি চমুকে যদি অকণমান ব্যাখ্যা কৰে। মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে চৰকাৰী সুবিধা নাই বুলি আমি একেবাৰেই ক'ব নোৱাৰোঁ, কাৰণ শিশু এটা জন্ম হোৱাৰ লগে লগে বাৰ্থ ডিফেক্ট যিখিনি নিৰ্মূল কৰিব পাৰি, তাৰ বাবে RBSKৰ যিটো আণ্ডাৰত যিখিনি শিশুৰ প্ৰতিবন্ধকতা থকা শিশুৰ ট্ৰিটমেণ্ট সমগ্ৰ ভাৰতবৰ্ষজুৰি হৈ আছে, তাৰ বাহিৰেও স্নেহস্পৰ্শ আঁচনি আছে, এইবিলাকৰ জৰিয়তে চৰকাৰে আমাৰ সাধাৰণ লোকসকলক একদম যথেষ্ট সুবিধা প্ৰদান কৰি আছে। কেৱল কি হৈছে, আমাৰ জনসাধাৰণৰ সজাগতাৰ অভাৱ ক'ৰবাত। কিন্তু এইখিনিতে আৰু এটা কথাও মই ক'ম যে আমাৰ ব্যক্তিসত্তাৰ সামগ্ৰিক প্ৰতিফলনেই হৈছে এখন চৰকাৰ, গতিকে সকলো ক্ষেত্ৰত আমি চৰকাৰখনক দোষাৰোপ কৰিম বা চৰকাৰখনৰ পৰাই যে আশা কৰিম সেইটো হ'ব নালাগে। আমি সামাজিক জীৱ হিচাপে আমি কি তেওঁলোকৰ লগত কৰিছোঁ সেইটো খুব জৰুৰী। খালি কি হয় যে এই চৰকাৰী সুবিধাখিনি লাভ কৰিবৰ কাৰণে আমি যিখিনি ধনী শ্ৰেণীৰ ব্যক্তি সেইসকলহে অকণমান পিছত থাকি যায়। তেওঁলোকৰ ক্ষেত্ৰত কি হয়, তেওঁলোকৰ এটা দুখ আছে। তেওঁলোকক মই দুই একৰ লগত কথা যেতিয়া পাতিছিলোঁ, তেওঁলোকে ভাবে যে তেওঁলোকৰ তাতেই মানে নেগলিজেঞ্চি হৈছে তেওঁলোকৰ শিশুটো, যদি কিবা স্কিম আছে যে সকলোৰে কাৰণে ইকুৱেল হ'ব লাগে। প্ৰতিবন্ধকতা মিনছ প্ৰতিবন্ধকতা, তাত ধনী বা দুখীয়া চাব নালাগে। হয়, ধনী বা দুখীয়া চাই পেলাই যদি হেৰি কৰিলে তাতেই আপোনাৰ আহিল নহয়, বিভেদটো প্ৰথমতে আহি গ'ল ন, যে ধনী ঘৰত সন্তানটোৱে জন্ম দিছে কাৰণে একো চৰকাৰী সা সুবিধা পোৱাৰ পৰা বঞ্চিত, গতিকে সেই বস্তুটো থাকিব নালাগে। মোৰ মতে গোটেই স্কিমবিলাক সকলোৰে বাবে অল ইকুৱেল হ'ব লাগে। তাৰমানে সেই বৈষম্যটো থাকিব নালাগে। অনলি দিব্যাংগ মিনছ দিব্যাংগ, কাৰণ আৰু বহু ক্ষেত্ৰত দেখিছোঁ মোৰে, আৰু যদি চৰকাৰী সুবিধাই তাৰ বাহিৰেও সামাজিক কিছুমান কথা কওঁ দেই, মই একদম মানে অভিজ্ঞতা, মোৰ এগৰাকী বান্ধৱীৰ ছোৱালী আমাৰ ইয়াৰে আশে পাশে এখন মানে প্ৰখ্যাত বিদ্যালয়ৰ পৰা অন্ধ হোৱাৰ বাবে
স্কুলৰ পৰা উলিয়াই দিয়া হৈছিল জোৰ জবৰদস্তি গতিকে হয় বহুত দুখৰ কথা আমি যদিও কৈছোঁ যে আমাৰ ৰিজাৰ্ভেশ্যন আছে চৰকাৰী সা সুবিধা সকলোখিনি আছে মানে কাগজে পত্ৰ সকলোখিনি আছে কিন্তু কিমানখন বিদ্যালয়ে সঁচাকৈ সেই ব্যৱস্থাবিলাক উপলব্ধ কৰাইছে সেইটো কিন্তু চিন্তনীয় বিষয় আৰু মাক দেউতাকে বহুত বেছি চাফাৰ কৰিব লগা হয় জানেনে অন্ধ এজন যদি সন্তান হয় মই এক্সাম্পল এটা দিছোঁ তেতিয়াহ'লে তেওঁলোকৰ কাৰণে চৰকাৰী যিখন অন্ধ বিদ্যালয় সেইখনৰ কথা মই কোৱা নাই মই এইটোৱে কৈছোঁ যে যদি মানুহ আৰ্থিকভাৱে সক্ষম হয় তেওঁলোকেতো বিচাৰিব যে এখন ভাল স্কুলত পঢ়াওঁ কিন্তু তাৰ যিবিলাক ফেচিলিটিছ কিতাপ পত্ৰ এই বস্তুবিলাক সহজলভ্য নহয় যিবোৰ মই চৰকাৰক বিশেষকৈ আবেদন কৰিম যে এই বস্তুবিলাক সহজলভ্য হওক মানে পইচা হিচাপে কাৰোবাক কিবা দিয়াতকৈ মই ভাবোঁ সুবিধাসমূহ সকলোৰে বাবে হয় সাধাৰণভাৱে উপলব্ধ হ'ব লাগে যাতে মানুহবিলাকে ঘূৰি পকি মানে অযথা মানে এটা বিপদজনক পৰিস্থিতি বা অশান্তিময় এটা পৰিৱেশত দিন কটাবলগীয়া নহয় গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজলক্ষ্মী ৰাজশ্ৰীয়ে মই তেখেতক ধন্যবাদ জনাইছোঁ তেখেতৰ ওচৰলৈ পুনৰ আহিম মই এতিয়া আহিছোঁ মিনতী বৰুৱাৰ ওচৰলৈ আৰু মিনতী বৰুৱাৰ পৰা মই জানিব বিচাৰিছোঁ যে আঁচনিৰ সুবিধা নলৈ পদপথৰ যি উপাৰ্জন এই উপাৰ্জন দিব্যাংগসকলে কিয় পচন্দ কৰে আপুনি গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলা হিচাপে এই কথা কওক প্ৰথমতে ক'ব বিচাৰিছোঁ আঁচনিৰ কথা ৰাজ্য চৰকাৰে 2017 চনত দীনদয়াল আঁচনি যিটো পেঞ্চন আঁচনি তেওঁলোকে প্ৰয়োগ কৰিছিলে দিব্যাংগসকলৰ বাবে 1000 টকা কৰি সেই আঁচনি আকৌ 2023 চনত অৰুণোদয় আঁচনিৰ লগত সংলগ্ন কৰি 1250 টকা কিন্তু 1250 টকা এজন সাধাৰণ মানুহ কি দিব্যাংগ মানুহটো আৰু নোৱাৰে চলিবলৈ গতিকে তেওঁলোকে কি কৰিলে ভিক্ষাবৃত্তিত বেছি উপাৰ্জন হয় গতিকে তেওঁলোকে পদপথত ভিক্ষা কৰাৰ সেইটো এটা প্ৰৱণতা বেছি কাৰণ 1250 টকা চলিব নোৱাৰে কেতিয়াও আৰু দিব্যাংগসকলৰ বিভিন্ন মানে অসুখো থাকে সেই চিকিৎসাও থাকে তেওঁলোকে 1250 টকাতকৈ এমাহ চলিব কেতিয়াও নোৱাৰে গতিকে তেওঁলোকে ভিক্ষা প্ৰবৃত্তিটো মানে বেছি প্ৰাধান্য দিয়ে তেওঁলোকে এবাৰ এদিনতে তেওঁলোকে হয়তো 700-800 টকা বা 500 টকা তেনেকুৱা তেওঁলোকে উপাৰ্জন কৰিব পাৰে য'ত মাহত 1250 টকা পায় গতিকে সেইটোক বেছি প্ৰাধান্য দি আৰু এতিয়া আমাৰ সেইকাৰণে দিব্যাংগসকল বেছি ভিক্ষাবৃত্তি লোৱা দেখা যায় আৰু কিছু ক্ষেত্ৰত দেখা যায় যে আমি সেইটো ভাবা এতিয়া সেইটো বিশ্লেষণ কৰিলে আমি এতিয়া গম পাইছোঁ যে এইটো কাৰণ কেতিয়া ভাবোঁ যে তেওঁলোক কিয় কিছুমান আশ্ৰমত নাযায় ৰাস্তাত বহি কিয় তেওঁলোকে হেৰি কৰে কেতিয়াবা মই নিজে ব্যক্তিগতভাৱেও গৈছোঁ কিবা সহায় কৰিবলৈ যে আপোনালোকে আজিকালি কিছুমান আশ্ৰম টাইপৰ খুলি দিছে চৰকাৰী গৃহত আপোনালোকে নাথাকে কিয় তেওঁলোকক চৰকাৰে উঠাই নিলেও তেওঁলোক কিন্তু তাতে গৈ আকৌ ঘূৰি গৈ তেওঁলোকে ভিক্ষাই কৰে গতিকে সেই প্ৰৱণতাটো বেছি তেওঁলোকে সুবিধাখিনি পোৱা নাই আচলতে যিখিনি পাব লাগে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিখিনি তেওঁলোকে নোপোৱাৰ বাবে এইটো কৰিবলৈ বাধ্য হৈছে মিনতী বৰুৱাক মই এইখিনিতে আৰু এটা কথা স্পষ্ট কৰোঁ যে কিছু সময় আগতে মই এই কথা কৈছোঁ যে বহুতে নাপায়ো কৰিছে আৰু বহুতে পাই ল'বলৈ বিচৰা নাই এনেধৰণৰ এই ঘটনাবিলাক অব্যাহত আছে আমাৰ গুৱাহাটী মহানগৰীখনৰ বুকুতে এনেধৰণৰ অলেখ অজস্ৰ ঘটনা উপলব্ধ হৈ আছে প্ৰতিদিনে আমি দেখিবলৈ পাওঁ মই মিনতী বৰুৱাক আৰু এটা কথা এইখিনিতে সুধিব বিচাৰোঁ যে আপুনি যিহেতু দীৰ্ঘ সময় এনেধৰণৰ কাম কাজৰ সৈতে জড়িত হৈ আছে আপুনি জানিব আপুনি গম পাব আমাৰ দৰ্শকক কিছু কথা জনাব নেকি যে সৰ্বভাৰতীয় পৰ্যায়ত দিব্যাংগসকলে যি মৰ্যাদা লাভ কৰে অসমত বা গুৱাহাটীত আমাৰ দিব্যাংগসকলে কেনেধৰণে সেই মৰ্যাদা উপলব্ধ কৰে বা কম বেছি কি কয় সৰ্বভাৰতীয় পৰ্যায়ৰ কথা ক'ব গ'লে বিশ্ব বিকলাংগসকলক লৈ দিব্যাংগসকলক লৈ পেৰা অলিম্পিক অনুষ্ঠিত কৰা হয় য'ত ভাৰতৰ প্ৰতিনিধিও প্ৰতিনিধি গৈ তাত খেলাত বা বিভিন্ন শিতানত তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁলোকে কিতাপ অৰ্জন কৰি আহে আৰু ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে কিছুদিন আগতেই এই ধৰক নৱেম্বৰ 23 তাৰিখে যে অন্ধ মহিলা ক্ৰিকেট দলে বিশ্বৰ কিতাপ তেওঁলোকে অৰ্জন কৰি আহিছে নেপালক হৰুৱাই শ্ৰীলংকাত হৈছিলে গতিকে তেওঁলোকক কেনেধৰণে সাজু কৰিছে শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকক অনুশীলন কৰাই গতিকে তেওঁলোকক আৰ্থিকভাৱে সকলোখিনি সুবিধা দি পেলাই তেওঁলোকক সেইটো পৰ্যায়ত তেওঁলোকে নিব পাৰিছে যে তেওঁলোকে
অন্ধ হৈও ক্ৰিকেট খেলি তেওঁলোকে বিশ্বকাপ অৰ্জন কৰিছে সেইটো খুব ডাঙৰ কথা কিন্তু যোৱাকালি আমাৰ অসমত কি হৈছে শ দিব্যাংগই আহি আন্দোলন কৰিবলগীয়া হৈছে প্ৰতিবাদ কৰিছে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিখিনিয়ে তেওঁলোকে পোৱা নাই আৰু যিখিনি তেওঁলোকে পাব লাগে একো পোৱা নাই তেওঁলোকৰ যি আঁচনি আছিলে অৰুণোদয় আঁচনি সেইখিনিও 4 মাহ ধৰি পোৱা নাই 1200 টকাও পোৱা নাই 1200 টকা 4 মাহ পোৱা নাই কিছু কেইমাহমানৰ পূৰ্বৰ পৰা কৰ্তন হৈছে আজি এনে এটা বাতৰি আমাৰ মাধ্যমত সম্প্ৰচাৰ হৈছে এনে ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাবিলাক এইখন অসম ভূমিত হৈ আছে অসমৰ দিব্যাংগই পাব লগা বহু বস্তু পোৱা নাই এনে ধৰণৰ গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আজি আমি আলোচনা কৰি আছো মই আহিছো ৰাজীৱ কুমাৰ সাউদৰ ওচৰলৈ আৰু ৰাজীৱ কুমাৰ সাউদক এই কথা সুধিব বিচাৰো যে বহু সময় ধৰি আমাৰ 3 তাৰিখটো আমাৰ বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে দিব্যাংগ দিৱস হিচাপে উদযাপন কৰি থকা হৈছে কিন্তু আমি আমাৰ মাজতে আলোচনা কৰিছো যে সজাগতাৰ আমাৰ সজাগতাৰ অভাৱৰ বাবে বহু দিব্যাংগ হিচাপে অধিকাৰ পোৱা নাই অধিকাৰ ৰহিত হৈ আছে তেখেতসকল সজাগতা সভা আলোচনা চক্ৰ বা সমদল উলিয়াই এনে বিশ্ব প্ৰতিবন্ধী দিৱস পালনৰ কিবা সাৰ্থকতা থাকিব নেকি আপোনাৰ দৃষ্টিত আপুনি কি কয় এইটো সুন্দৰ প্ৰশ্ন আৰু এই বাইদেউৰ এটা কথাৰ লগত মই একলগ কৰি দি আছো যে এটা কথা যে আমাৰ ল'ৰা ছোৱালীসকলে আঁচনি পালেও গৈ আকৌ যে ভিক্ষাবৃত্তি লৈ আগবাঢ়ি যায় যে এই বিষয়টোত আমি কৰবাত সজাগ হ'বৰো হ'ল আৰু বিশেষকৈ মই কৰবাত আমাৰ যিখিনি ল'ৰা ছোৱালী যিখিনি দিব্যাংগ ব্যক্তি আছে তেখেতসকলক মই ভাবোঁ যে তেখেতসকলক যদি আমি শিক্ষাৰ দিশেৰে আমাৰ শিক্ষা সিস্টেমটো এডুকেশ্যন সিস্টেমটোত আমাৰ কৰবাত অকমান কাৰণ আজি চাওক আজি আমাৰ দিব্যাংগ ল'ৰা বা ছোৱালী এজনীয়ে যে উচ্চ শিক্ষাৰে শিক্ষিত হয় 2 এজনত বাহিৰে যে গোটেই আগবাঢ়ি গৈ যে তেওঁলোকে যে এটা হেৰি কৰিব সেইটো আমাৰ সিমান বেছি মনে নধৰে আৰু তেনেকুৱা দেখা নাই কিন্তু আমি শিক্ষাৰ মাধ্যমটোত যদি অকমান পৰিৱৰ্তন আনি তেওঁলোকক যিটো দিশ ভাল পায় তেওঁলোকে যি বিষয় ভাল পায় সেই বিষয়বোৰত যদি আমি আগবঢ়াই লৈ যাব পাৰো তেওঁলোকৰ ইন্টাৰেষ্টেড এটা ধৰক মোৰ স্কুলত যেকেটা ল'ৰা ছোৱালী নাটক কৰে সেইকেটা ল'ৰা ছোৱালীক যদি নাটকৰ ক্লাছৰ দিনা যদি অন্য বেলেগ ক্লাছলৈকে পঠাই সিহঁতে নাযায় কাৰণ যে কয় যে আমি নাটকৰ ক্লাছত বাহিৰে বেলেগত নাযাওঁ কাৰণ নাটক ভাল পায় সিহঁতে সেইকাৰণে ঠিক তেনেকুৱা বিষয় মই অকল নাটকটো মই এটা উদাহৰণ দিছো ঠিক তেনেকুৱাকৈ যোনে যি বিষয় ভাল পায় সেই বিষয়টো যদি আমি চৰকাৰে যদি এডুকেশ্যন সিস্টেমটোত যদি তেওঁলোকক সেই ধৰণে আগবঢ়াই লৈ যায় মই ভাবোঁ কৰবাত ভিক্ষাবৃত্তিটো লাহে লাহে কমি আহিব তেওঁলোকৰ এই যিটো ইণ্টাৰেষ্ট আছে সেইটো বিষয়ত তেওঁলোক আগবাঢ়ি যাব যেনেকৈ আমাৰ এই ক্ৰিকেট খেলি ছোৱালীজনীয়ে আৰু এই ক্ষেত্ৰত আমি তেওঁলোকক কিমান উৎসাহিত কৰিছো সেইটো এটা ডাঙৰ বিষয় হৈ যায় বাকি আমাৰ সাধাৰণ এজন যদি হয় মই তেনেকুৱা আগতে মই বহুত বাতৰি পাইছো যে আমাৰ পেৰা অলিম্পিকত গৈ গোল্ড মেডেলিষ্ট হৈ অহাৰ পিছতো তেওঁলোক কৰবাত অৱহেলিত হৈ থাকে তেওঁলোকক কেতিয়াবা ভাবি থাকে যে আমাকো বেলেগৰ নিচিনাকৈ অকমান সেই কৰক আৰু সেইটো হওক বুলি মই আশা কৰোঁ আৰু এইটো কথা যে অকল এটা দিনত অকল 3 ডিচেম্বৰ দিনাখন যে তেওঁলোকক লৈ ঢাল ঢোক বজাই যে আমি কিবা এটা কৰিলে যে দিব্যাংগসকলৰ সমস্যা নাইকিয়া হৈ যাব সেইটো কথা ক'ব নোৱাৰে কাৰণ মই এটা কথা মই আজি ইয়াৰ পৰা এই মঞ্চৰ পৰা এটা কথা কওঁ যে কালি 3 ডিচেম্বৰ ৱৰ্ল্ড ডিজেবিলিটি ডেৰ দিনাখন মই একো অনুষ্ঠান ৰাখা নাই স্কুলত মোক আনকি নিমন্ত্ৰণ কৰিছিল যে এটা অনুষ্ঠানে মই কৈছোঁ যে নালাগে আজি যিসকলে অনুষ্ঠান কৰিছে তেওঁলোকৰ অনুষ্ঠানলৈকে গৈ আজি তেওঁলোকে মুকলি মনে তেওঁলোকে আজি যি কৰে কৰক কাৰণ মই 365 দিন তেওঁলোকৰ লগত কাম কাজ কৰোঁ 365 দিন তেওঁলোকৰ কথা চিন্তা চৰ্চা কৰোঁ তেওঁলোকৰ লগত একেলগে থাকোঁ এটা দিন তেওঁলোকৰ কাৰণে বিশেষকৈ ভাবিবলগীয়া কি আছে মই তেনেকুৱাকৈ একো বিশেষ মই নাভাবোঁ আৰু বিশেষ এটা কথা যে চৰকাৰে এটা দিন লৈছে আৰু সেইটোক লৈ এটা হেৰি কৰিছে সেইটো ভাল দিশ আৰু তাত এটা আৰু এইখিনি এটা কথা কওঁ যে বাইদেউসকলে কৈছে যে তেওঁলোকৰ এইটো যিটো আমাৰ দীনদয়াল আঁচনিৰ ক্ষেত্ৰত এতিয়া যিটো এই ক্ষেত্ৰত বহুতৰ অৱহেলিত হৈছে মই এটা কথা মোৰ মনলৈ আহিছে এইটো কথা মই আজি ক'ব লাগিব যে মোক বহুতে ফোন কৰি কয় যে ছাৰ আমাৰ ডিজেবিলিটি চাৰ্টিফিকেটখন আছে আমাৰ কিন্তু ৰেচন কাৰ্ডখন নোহোৱাৰ কাৰণে আমাৰ হেৰিটো কাটি দিছে সেনেকৈ কৈছে মই এইটো ক্ষেত্ৰত চৰকাৰলৈ এটা অনুৰোধ কৰিব খোজো যে যিসকল দিব্যাংগ ল'ৰা ছোৱালী আছে তেওঁলোকৰ যিখন চাৰ্টিফিকেট কাৰণ আমাৰ যিখন UDID যিখন চাৰ্টিফিকেট দিয়া হয় সেইখন যিহেতু আছে তাৰ সেই ভিত্তিতেতো তেওঁলোকক আমাৰ অৰুণোদয় বা যি ধৰণে নহওক তেওঁলোকক দি থকা হৈছে
আৰু যদি সেইটো কাটি দি ৰেচন কাৰ্ডলৈকে লৈ যায় সকলোৰেতো আমাৰ যেনেকৈ এতিয়া ধনী শ্ৰেণীৰ খানিৰতো ল'ৰা ছোৱালীৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ সেই আমাৰ হেৰিটো কাট খাই গৈছে ঠিক মই আশা কৰোঁ যে আঁচনি হ'লে প্ৰত্যেকজন দিব্যাংগ ল'ৰা ছোৱালীৰ কাৰণে হওক প্ৰত্যেকজনৰ কাৰণে হওক আৰু তেতিয়া সেই যদি ৰেচন কাৰ্ডখনে বেছি ইম্পৰ্টেণ্ট হয় তেতিয়াহ'লে ডিজেবিলিটি চাৰ্টিফিকেটখনৰ ইম্পৰ্টেঞ্চ কি মই সেইটো বস্তু ক'ৰবাত মোৰ কাৰণে অকণমান মোৰ অলপ সেই লাগে আৰু মই এইটো অনুৰোধো কৰোঁ যে চৰকাৰে এই দিশটোত অকণমান চাওক যে ডিজেবিলিটি চাৰ্টিফিকেট এখন আছে যিহেতু আৰু 40% যিসকল ল'ৰা ছোৱালী আছে 40%ৰ ওপৰত ডিজেবিলিটি ধৰা হয় আৰু সেই ল'ৰা ছোৱালীসকলৰ যাৰ যাৰ ডিজেবিলিটি চাৰ্টিফিকেট আছে UDID নাম্বাৰ যাৰ যাৰ আছে তেওঁলোকে মই ভাবোঁ যে চৰকাৰে যিখিনি আঁচনি সেইখিনি পোৱাটো তেওঁলোকৰ প্ৰাপ্য বুলি ভাবোঁ আৰু ধনী শ্ৰেণী হওক দুখীয়া শ্ৰেণী হওক তেনেকুৱা নহয় সকলোৱে সমানকৈ পাওক মই এইটো আশা কৰোঁ গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজীৱ কুমাৰ সাউদে যিসকলৰ সেই চাৰ্টিফিকেট আছে প্ৰমাণ পত্ৰ আছে তেখেতসকলক আমাৰ ৰেচন কাৰ্ডৰ ৰচিলাৰে বঞ্চিত কৰাটো উচিত কথা নহয় আৰু চৰকাৰে এই বিষয়ত চকু দিব লাগে এটা গুৰুত্বপূৰ্ণ কথা আমাৰ বক্তাই উল্লেখ কৰিছে মই আহিছোঁ ৰাজলক্ষ্মী ৰাজশ্ৰীৰ ওচৰলৈ আৰু তেখেতক মই এইখিনিৰে সুধিব বিচাৰিছোঁ যে প্ৰতিবন্ধকতা বিভিন্ন সময়ত হয় কিছুমান ক্ষেত্ৰত আমি গম পাওঁ যে জন্মৰ সময়তো প্ৰতিবন্ধী হৈ জন্মগ্ৰহণ কৰে কোনো শিশুৱে বা জন্মৰ পিছতো বহু সময়ত বিভিন্ন সময়ত মানুহে প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব লগা হয় এনেকুৱা ক্ষেত্ৰত কি তফাত আপোনাৰ দৃষ্টিত আপুনি লক্ষ্য কৰে বা কেনেধৰণে আপোনালোকে এইখিনিত সাহায্য আগবঢ়ায় যেতিয়া জন্মগত প্ৰতিবন্ধকতা হয় নহয় তেতিয়া মানে কি হয় সেইটো সেই শিশুটোৰ কাৰণে নেচাৰেল হয় সেইটো সোনকালে এডপ্ট কৰে শিশুটোৰ কাৰণে নেচাৰেল ন তেওঁ সেইকাৰণে সেই বস্তুটোৰ লগত স্বাভাৱিকভাৱে মিলি যাবলৈ অকণমান সহজ হয় কিন্তু মাজতে যদি কিবা এটা প্ৰতিবন্ধকতা আহে সেয়া প্ৰত্যেক মানুহৰ বাবে মানে যন্ত্ৰণাময় হৈ উঠে কাৰণ সেইটো তেওঁৰ কাৰণে নেচাৰেল নহয় তাৰমানে হঠাতে যেতিয়া আহি যায় হয় তেতিয়া তাৰমানে সেইটোক একচেপ্ট কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু সেইবোৰ ক্ষেত্ৰত সেইকাৰণে তাৰমানে আমাৰ যিটো সামাজিক ছাপোৰ্ট বা চৰকাৰৰ ছাপোৰ্ট বা এই যে আমি সামাজিক অনুষ্ঠানসমূহৰ কথা কৈ আছোঁ এই সকলোৱে মাজত এখন ব্ৰিজ বনাই পেলাইহে আমি ছাপোৰ্টটো দিব পাৰিম আমি যে বাৰে বাৰে আমি এই কথাটো কৈ আছোঁ যে যোৱা 3 তাৰিখে যি প্ৰতিবন্ধকতা দিৱস পাতিছে চাবলৈ গ'লে সেই প্ৰতিবন্ধকতা দিৱসটো পাতি সেই নিৰ্দিষ্ট এটা দিনত ফটো চটো উঠি মেলি শ্বেয়াৰ কৰি বহুতো সংগঠনে মানে এটা দিখাৱাহে কৰি থাকে বুলি আচলতে ব্যক্তিগতভাৱে মই জানো কাৰণ সেইবোৰ অভিজ্ঞতা মোৰ হৈছে কিন্তু আপুনি যেতিয়া প্ৰেক্টিকেল ফিল্ডত যায় নহয় তেনেকুৱা কিবা এটা পাওঁ তেতিয়া বিভিন্ন সংগঠনৰ লগত যোগাযোগ যেতিয়া কৰোঁ তেওঁলোকৰ পৰা কিন্তু সহায়ৰ হাতটো তাৰমানে পোৱা নাযায় আৰু বহুতেই কি কৰি আছে এই যে ব্যৱসায়ৰ কথাটো মই আগত টানি আনিছোঁ এই যে চৰকাৰৰ পৰা এটা আঁচনি যে সংগঠনবিলাকেও এটা আঁচনি কৰিছোঁ বুলি চৰকাৰী সা সুবিধা ধন আনি পেলাই কাৰোবাক হুইল চেয়াৰ এখন দিলে কোনোবা অন্ধৰ কাৰণে কিবা এটা দিলে কোনোবা হিয়াৰিং এডছ দিলে এই বস্তুবিলাকতো কিন্তু এটা ব্যৱসায় জড়িত হৈ আছে কাৰণ আমি সেই বহু ক্ষেত্ৰত কি হৈছে হুইল চেয়াৰ এখন দিলোঁ বাছ হুইল চেয়াৰ এখনত বহাই ৰাখিলোঁ তেওঁক আমি কৰ্ম সংস্কৃতি শিকালোঁনে হয়নে কৰ্ম সংস্কৃতি যদি আমি শিকাওঁ যাৰ যিটো কোৱালিটি আছে সেই হিচাপে কৰিলে আমাক কোনো আঁচনিৰ প্ৰয়োজন নাই তেতিয়াহ'লে গতিকে ব্যক্তিগতভাৱে মানে মই আচলতে আঁচনিৰ বিৰোধীহে মোৰ মতে একো আঁচনিয়ে থাকিব নালাগে শিক্ষা কৰ্ম সংস্কৃতি যদি থাকে সকলো প্ৰতিবন্ধকতা সামাজিক সকলো প্ৰতিবন্ধকতাই আঁতৰাব পৰা যাব গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজলক্ষ্মী ৰাজশ্ৰীয়ে মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ মিনতী বৰুৱাৰ ওচৰলৈ আৰু মিনতী বৰুৱা তেখেত যিহেতু দীৰ্ঘ সময় পথিকৰ সৈতে জড়িত এগৰাকী ব্যক্তি তেখেত দীৰ্ঘ সময় আমাৰ দিব্যাংগসকলৰ বাবে সাধাৰণ নিচলা মানুহৰ বাবে কাম কৰি আছে তেখেতক মই এই কথা সুধিব পাৰিছোঁ যে আমাৰ যিসমূহ স্বেচ্ছাসেৱী সংস্থা আছে NGO আছে এই NGOসকলে আমাৰ ৰাজ্যখনৰ দিব্যাংগসকলক আগবঢ়াই নিয়াত বা তেখেতসকলক সাহায্য কৰাত পদক্ষেপ গ্ৰহণ কৰিছেনে আপুনি কি বুলি ভাবে আমি যেতিয়া ফিল্ডত যাবলগীয়া হৈছে তেতিয়া আমি গম পাইছোঁ যে বেলেগ স্বেচ্ছাসেৱী অনুষ্ঠান তেওঁলোকৰ ওচৰত এনেকৈ যোৱা নাই পথিকে যিদৰে এটা যি
ৰাজলক্ষ্মী ৰাজশ্ৰীয়ে কৈছে যে এটা ব্ৰিজৰ দৰকাৰ হয় তেওঁলোক আমাৰ ওচৰত নহয় তেওঁলোকৰ ওচৰলৈ আমি গৈছোঁ ব্ৰিজখন নিৰ্মাণ কৰিবলৈ আমি গৈছোঁ তেখেতসকলৰ ওচৰত আৰু আমি কৰ্ম সংস্কৃতিটো যিটো কৈছে সেইটোত গুৰুত্ব দিছোঁ তেওঁলোকক এটা সাহায্য দি হুইল চেয়াৰ এখন দি বা কিবা এটা বস্তু দি পেলাই তেওঁলোকক আমি মানে উপকাৰ কৰিব খোজা নাই মানে উপকাৰ মানে তেওঁলোকক এটা হেৰি দিয়া হয় গতিকে সেই বস্তুটো কৰিব খোজা নাই তেখেতসকলে কাম কৰি খাব পৰা কিবা এটা কৰি দিব বিচাৰিছোঁ আৰু তেনেকৈ আমি কিছুদিন আগতে এই বিজয়নগৰত মানুহ এজন তেখেত 20%হে চকুৰে দেখা পায় 80% দেখা নাপায় তেখেত বহুত দিন ধৰি আমাৰ লগত যোগাযোগ কৰি আছিলে আপোনালোকে এখন দোকানৰ ব্যৱস্থা আমি দোকান কৰি দিছোঁ আৰু তেখেতৰ মিছেছে তেখেতক সহায় কৰিব গতিকে তেওঁক চলিব পৰা কৰি দিছোঁ আৰু তেখেতে সেই তেনেকৈ চলি আছে আমি সেই বস্তুটো কৰিব খোজোঁ আমি এটা সাহায্য এটা বস্তু দি পেলাই এদিনৰ কাৰণে কৰিব নিবিচাৰোঁ তেখেতে যাতে সেই আমাৰ দিয়া কিবা এটা কাম কৰি খাব পাৰে সেই ব্যৱস্থাটো পথিকে কৰিব বিচাৰিছে আৰু আমি সেই ব্ৰিজটো তৈয়াৰ কৰিছোঁ আমি তেখেতসকলৰ ওচৰলৈ গৈছোঁ আৰু তেখেতসকলে গভৰ্ণমেণ্টৰ পৰা কিছুমান আঁচনিৰ বাবেও তেখেতসকলে এপ্লাই কৰিছিলে কিন্তু তেখেতসকলে পোৱা নাছিলে তাৰপিছত পথিকৰ লগত যোগাযোগ কৰিলে আৰু পথিকেও যোগাযোগ কৰাৰ লগে লগে যে পথিকে দিব তেনেকুৱাও নহয় তেনেকৈ বহুত আহে ভুৱাও আহে গতিকে আমি তেখেতসকলৰ ঘৰত গৈ চাই আহিছোঁ যে হয় তেখেতসকলক বহুত প্ৰয়োজন আছে পৰ্যবেক্ষণ কৰিছোঁ কোনোবাই বিচাৰিছে তেনেকৈ ভুৱা বহুত আহে যে মোক অমুক লাগে তমুক লাগে যিহেতু স্বেচ্ছাসেৱী অনুষ্ঠানে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানে যিহেতু তেনেকৈ দিয়ে কিবা এটা বিচাৰিলে টকা দিয়ে টকাৰে সাহায্য কৰি দিলে হয়তো তেখেতসকলে ক'ৰবাৰ পৰা সেইটো এৰেঞ্জ কৰে কিন্তু আমি পথিকে নিজে সেইটো কৰিছোঁ কোনো ধৰণৰ গভৰ্ণমেণ্টৰ সাহায্য নাই আমি যিসকল স্বেচ্ছাসেৱী সদস্য হিচাপে আমি নিজে পইচা গোটাইছোঁ আৰু সেই হিচাপে কামবিলাক আগবঢ়াই নিছোঁ যিহেতু মানুহবিলাকে যিহেতু কাম কৰি খাব পৰা কৰিছোঁ এটা খুব ভাল কথা ক'লে মিনতী বৰুৱাই মোৰো অকণমান মনত পৰিছে কথাটো যে বিজয়নগৰৰ যিগৰাকী ব্যক্তি আপোনালোকে এখন দোকানৰ ব্যৱস্থা কৰি দিছে সেই বাতৰি বিভিন্ন সংবাদ মাধ্যমত সেই সময়ত সম্প্ৰচাৰিত হৈছিল মোৰ কথাটো ৰি নেকি মনলৈ আহিছে মই আপোনাক ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ কিছু সময়ৰ পাছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আৰু শেষবাৰৰ বাবে মই আহিছোঁ আমাৰ ৰাজীৱ কুমাৰ সাউদৰ ওচৰলৈ আৰু ৰাজীৱ কুমাৰ সাউদক মই পোনপটীয়াকৈ এই কথাই সুধিব বিচাৰোঁ যে এনেধৰণৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আমাৰ দিব্যাংগসকল জীয়াই আছে আৰু এই দিব্যাংগসকল আমাৰ সমাজৰে অংগ আমি কাকো কেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ তেখেতসকলক সম অধিকাৰ আমি দিব লাগিব এই সময়ত মই আপোনাক সুধিব বিচাৰিছোঁ যে আমি দিব্যাংগসকলক অৱহেলা নকৰি অনাদৰ নকৰি কেনেদৰে মৰ্যাদা সম্পন্নভাৱে জীয়াই ৰখাৰ ব্যৱস্থা কৰিম আপুনি কি কয় আমাৰ এই গুৱাহাটী আমাৰ এই অসমৰ পটভূমিত আপুনি কয় প্ৰথম কথা মোৰ এটা ইচ্ছা যে দিব্যাংগ ল'ৰা ছোৱালীসকলেও আমাৰ সাধাৰণ মানুহৰ নিচিনাকৈ সমাজৰ মাজলৈ আগবাঢ়ি যাব লাগিব প্ৰথম কথা আৰু সমাজে আদৰি ল'ব লাগিব সমাজে তেওঁলোকক আগবঢ়াই দিব লাগিব আৰু এই ক্ষেত্ৰত মই দিব্যাংগসকলকো মই অনুৰোধ কৰিম যে ইয়াৰ পৰা যে অকল যে আঁচনি বা তেনেকুৱা বিষয় বা বেলেগৰ ওচৰত হাত পাতি থাকি ভিক্ষাবৃত্তি কৰিয়ে যে আমি যে খাম তেনেকুৱা আশা মনৰ পৰা আঁতৰাব লাগিব আঁতৰাই স্বাৱলম্বী হোৱাৰ কথাটো ক'ৰবাত চিন্তা চৰ্চা কৰিব লাগিব এতিয়া ধৰক মই হয়তো তেওঁলোকক একদম স্বাৱলম্বী কৰি দিব পৰা নাই কিন্তু মই এটা কথা মোৰো কেতিয়াবা লাগি থাকে বা মই এনেকুৱা কেতিয়াবা সেই কৰোঁ যে মহাভাৰতৰ যুদ্ধত যেনেকৈ শ্ৰীকৃষ্ণ অৰ্জুনক বাট দেখুৱাই দিছিল তেনেকুৱাকৈ ক'ৰবাত হয়তো মই ৰাস্তাটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে এইটো ৰাস্তাৰে যোৱা অকল যে আমি ক'ৰবাত 1200 টকাৰে বা 1500 টকাৰে যে আমি যে খাই জীয়াই থাকিম বা ঘৰ এখন চলাম তেনেকুৱা মানসিকতাটো ক'ৰবাৰ পৰা আমি মুচিবও লাগিব আৰু সমাজেও ধৰক তেওঁলোকক আদৰিব লাগিব ধৰক বাইদেউ কোৱাৰ নিচিনাকৈ যে ক'ৰবাত তেওঁলোকক 8 ঘণ্টাৰ সলনি যদি 10 ঘণ্টা 12 ঘণ্টা যদি খটুৱাইছে সেই মানসিকতা ক'ৰবাত সলনি কৰিব লাগিব সেই মানসিকতা সলনি কৰি তেওঁলোকক সাধাৰণভাৱে সাধাৰণ ব্যক্তিজনক যেনেকৈ আমি চাই আছোঁ বা যি ধৰণে আমি হেৰি কৰিছোঁ তেওঁলোককো সেই সম অধিকাৰ দি তেওঁলোকক সমদৃষ্টিৰে চাই আগুৱাব দিব লাগিব মই ভাবোঁ তেতিয়া এখন সমাজ সুস্থ সমাজ গঢ় লৈ উঠিব আৰু মই আশাবাদী যে দিব্যাংগসকলকো মই এইটো কথা কওঁ যে অকল আঁচনি বা তেনেকুৱা ধৰণৰ মানসিকতাটো ক'ৰবাত সলনি কৰি ক'ৰবাত আমি স্বাৱলম্বী হোৱাৰ দিশটো আমি ক'ৰবাত বেছি আগত ৰাখি চৰকাৰলৈ অনুৰোধ যে আমি ক'ৰবাত তেওঁলোকক স্বাৱলম্বী কৰি আগুৱাই নিব পাৰোঁ নেকি সেইটো দিশ বেছি গুৰুত্ব দিয়াটো মই ভাবোঁ বেছি ভাল বুলি মই আশা কৰোঁ আৰু মই আশাবাদী হয় চৰকাৰেও আশা কৰে কিছুমান কথা
চৰকাৰে কিছুমান আঁচনি লয় এই আশা কৰাৰ ভিত্তিত চৰকাৰ সচেতন হওক, আমিও আমাৰ সাধাৰণ মানুহ সচেতন হওক, আমাৰ দিব্যাংগসকলৰ বাবে আমি কাম কৰোঁ আৰু সমাজত যাতে আমাৰ দিব্যাংগসকল শোষিত নহয়, নিষ্পেষিত নহয়, একোজন মানুহ হৈ জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ ৰাজীৱ কুমাৰ সাউদ ডাঙৰীয়া, মই ধন্যবাদ জনাইছোঁ ৰাজশ্ৰী মিনতি বৰুৱা, মই ধন্যবাদ জনাইছোঁ আপোনালোককো এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকক।